নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ কলডিলৰ ভাজি। আহকচোন মইনো কেনেকৈ কলডিলৰ ভাজিকণ বনাইছোঁ ভিডিঅ'টো মাজলৈ যাওঁ। এইখিনি কলডিল কাটি পেলাই পানীত তিয়াই ৰাখিছোঁ, অকণমান নিমখ আৰু এটুকুৰা নেমু টেঙা চেপি। এইটো গেছত পাতি দিছোঁ কুকাৰ। কাষতে মই ভাত পাতি ৰাখিছিলোঁ কাৰণ দিনত বনাইছিলোঁ চব্জিখিনি, গতিকে এটা গেছত ভাত আৰু এয়া বনাইছোঁ কলডিলৰ ভাজি। কলডিলৰ ভাজিখিনি বনাবৰ কাৰণে এতিয়া প্ৰেছাৰ কুকাৰটোতে দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি যেতিয়া গৰম হৈছে, লং 3টামান লগতে লৈছোঁ, জালুক 4-5টামান এনেকৈ লৈ পেলাই ইয়াতে দি দিছোঁ, মানে মিঠাতেলতে দি দিলোঁ। তেজপাতখিলাও দি দিছোঁ। তেলত দিবলৈ এয়া পিঁয়াজ এটা কাটি ৰাখিছিলোঁ, সেয়াও দি দিছোঁ। পিঁয়াজখিনি দি পেলাই হেতাখনেৰে লৰাই লৈছোঁ। এয়া আপোনালোকে দেখা পোৱা নাই বুলি অকণমান দাঙি ধৰিলোঁ মোবাইলটো আৰু এয়া দেখুৱাই দিছোঁ। আকৌ হেতাখনেৰে অকণমান লৰাই লৈছোঁ। অকণমান পিঁয়াজখিনি ৰঙচুৱা হৈছে। এয়া কুকাৰটো দাঙি পেলাই দেখুৱাই দিলোঁ। এয়া কলডিল, যিখিনি কলডিল মই নিমখ আৰু নেমু অকণমান দি তিয়াই ৰাখিছিলোঁ, বহুত ক'লা হৈ গৈছিলে, সেই গতিকে আৰু সেইখিনি উঠাই পেলাই ধুই পেলাই এয়া দি দিছোঁ কুকাৰত। এতিয়া আপোনালোকে হয়তো পচলাখিনি অকণমান ক'লা নিচিনাই দেখিছে, লাইটৰ কাৰণে কালাৰটো এনেকুৱা আহিছে। মই যেতিয়া ভাজিখিনি হৈ যাব তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাম যে কিমান কালাৰটো ধুনীয়া হৈছিলে, মানে চফা হৈ গৈছিলে কলডিলখিনি। কলডিলখিনি দি পেলাই এয়া হেতাখনে অকণমান সময় লৰাই ল'লোঁ, আপোনালোকে দেখিয়ে আছে। এনেকৈ অকণমান সময় লৰোৱাৰ পিছত কুটি ৰখা নহৰু, আদা, শুকান জলকীয়া 3টা এইখিনি দি দিলোঁ। জোখমতে দি দিছোঁ এয়া নিমখ, হালধি। নিমখ হালধি দি পেলাই ইয়াতে দি দিছোঁ ধনিয়া গুড়ি। ধনিয়া গুড়ি পেকেটৰ ধনিয়া গুড়ি নহয়, গোটা ধনিয়া গুড়ি কেইটামান পিচি লৈছিলোঁ আৰু এয়া দি দিছোঁ, এচামুচে হ'ব। এই ধনিয়া গুড়ি দি পেলাই এয়া হেতাখনেৰে আকৌ গোটেইখিনি মিলাই লৈছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন চবতছে আগতে পাব। এতিয়া ইয়াতে দি দিছোঁ পানী দি দিছোঁ এগিলাচ পানী দি পেলাই ঢাকনখন মাৰি দিছোঁ। এইখিনি এতিয়া 15 মিনিটমান সিজাই ল'ম আৰু গেছত চিটি মাৰিয়ে দিলে আৰু 15 মিনিটৰ পিছত এইখিনি নমাই ৰাখি দিলোঁ। গেছটোতে আকৌ পাতি দিলোঁ কেৰাহীখন, কাষতে প্ৰেছাৰ কুকাৰটো নমাই ৰাখিলোঁ আৰু গোটেইখিনি কেৰাহীটোত ঢালি দিলোঁ। এনেকৈ আপোনালোকে প্ৰেছাৰ কুকাৰত সিজাই পেলাই বনায়নে? এদিন বনাই খাবচোন, খুবেই ভাল লাগে। ইয়াতে যিমানখিনি পানী আছে সেই পানীখিনি শুকাবলৈ দিছোঁ আৰু শুকোৱাৰ আগতে এয়া দিছোঁ জিৰা গুড়ি দি দিছোঁ আধা চামুচ। কেঁচা জলকীয়া 3টা ফালি ৰাখিছিলোঁ, সেই কেঁচা জলকীয়াকেইটাও দি দিলোঁ। হেতাখনেৰে এতিয়া গোটেইখিনি লৰাই লৈছোঁ। যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে এনেকৈ গেছত অকণমান সময় ৰাখি থ'ম। যেতিয়া পানীখিনি শুকাই যাব তেতিয়া গেছৰ পৰা নমাই দিম।
শুকাই গ'ল হেতাখনেৰে লৰাই পেলাই অকমান দেখুৱাই দিছো যদি পানী অকমান থাকি যায় একো নহয় পানী অকমান থাকি গ'লেও খাবলৈ ভালেই লাগে আৰু এয়া মই প্লেটত সজাই দিছো লাইটৰ পোহৰ আনি পেলাই চাওকচোন কিমান ধুনীয়া হৈছে লোভনীয় হৈছে নে আৰু ইমান দেৰি ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জনালো